students, welcome to Office Mobile Academy. আজি আমি লেটাৰ টিকটৰ পেছেজ নাম্বাৰ 4 পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। এই পেছেজটোত কোৱা হৈছে It's really getting bad now, exclaimed the man. I hope it passes quickly. It did not pass quickly. For an hour the hail ruined the house, the garden, the hillside, the cornfield, on the whole valley. The field was white as if covered with salt. Not a leaf remained on the trees. The corn was totally destroyed. The flowers are gone from the plants. অৰ্থাৎ কোৱা হৈছে যে মানুহজনে বৰ্ণনা কৰিছে, মনৰ আৱেগত বৰ্ণনা কৰিছে যে ইটছ ৰিয়েলি গেটিং বেড নাও, এইটো খুবেই বেয়া হ'ল। আৰু নিজে আশা কৰিছে যে এই বেয়া বতৰটো শিলাবৃষ্টিৰ সৈতে যাতে সোনকালে পাৰ হৈ যায়, কিন্তু ভবা দৰে সোনকালে পাৰ হৈ যোৱা নাছিল। এঘণ্টা ধৰি শিলাবৃষ্টিয়ে ঘৰখন, তেখেতৰ বাগিচা, গোটেই পাহাৰীয়া অঞ্চল তথা তেওঁৰ মাকৈ খেতিডৰাকে ধৰি সমগ্ৰ উপত্যকা তছনছ কৰি পেলালে। দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ সল্ট। আৰু সমগ্ৰ পথাৰ দেখা তেনেকুৱা লাগিছিল যেন নিমখৰে সমগ্ৰ অঞ্চল আৱৰি ধৰিছে। কোনো এটা গছৰে কোনো পাত দেখিবলৈ পোৱা নগৈছিল। গোটেই পাতবোৰক শিলাবৃষ্টিয়ে ছিঙি পেলাইছিল। লেঞ্চুৰ খেতিপথাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল, মৰিশোত হৈছিলগৈ। খেতি পথাৰৰ মাকৈ গছত লাগি থকা ফুলবোৰ গছত বৰ্তমানে লাগি থকা নাই, গোটেইখিনি শিলাবৃষ্টিৰ কোবত ছিঙি তলত পৰি গৈছে। ইয়াৰ ওপৰত কোৱেশ্চন আহে, হোৱাট ৱাজ গেটিং বেড ফৰ লেঞ্চুৰ? লেঞ্চুৰ বাবে কি বেয়া হৈছিল? লেঞ্চুৰ বাবে কি বেয়া হৈছিল আমি গমেই পালোঁ। উত্তৰটো লিখিব লাগিব, দ্য ফলিং অফ হেইলষ্টোন ৱাজ গেটিং বেড ফৰ লেঞ্চু। শিলাবৃষ্টিটো লেঞ্চুৰ বাবে খুবেই বেয়া হৈ দেখা দিছিল। হোৱাট ডিড লেঞ্চু এক্সপেক্ট? লেঞ্চুৱে কি আশা কৰিছিল? লেঞ্চু এক্সপেক্টেড ডেট দ্য ফলিং অফ হেইলষ্টৰ্মছ উড ষ্টপ চুন। লেঞ্চুৱে আশা কৰিছিল যে শিলাবৃষ্টি অতি সোনকালে যাতে বন্ধ হৈ যায়। এইখিনি আছিল আমাৰ 4 নম্বৰ পেছেজ, যিটো আমাৰ কিতাপৰ 4 নম্বৰ পৃষ্ঠাৰ পৰা লৈছোঁ। পিছৰ পৰ্যায়ত আমি 5 নম্বৰ পেছেজ লৈ আহিছোঁ। 5 নম্বৰ পেছেজত কোৱা হৈছে যে Lensu's soul was filled with sadness. When the storm had passed, he stood in the middle of the field and said to his sons, a plague of locusts would have left more than this. The hail has left nothing. This year will have no corn. লেঞ্চুৱে হেইলষ্টৰ্মটো শিলাবৃষ্টিটো কমি যোৱাৰ পিছত যি তেখেতৰ খেতিডৰাৰ অনিষ্ট সাধন কৰিছিল, ঘৰ বাগিচাৰ অনিষ্ট সাধন কৰিছিল, তাৰ কাৰণে মনটো খুবেই আৱেগিক হৈ পৰিছিল, দুখেৰে ভৰি পৰিছিল। আৰু তেখেতে এই দুখ মনেৰে খেতি পথাৰৰ মাজত গৈ হতাশ মনেৰে নিজৰ পুত্ৰহঁতক কৈছিল, এ প্লাগ অফ লকাষ্ট। লকাষ্ট এক প্ৰকাৰ পকা, যিবোৰ আমাৰ খেতি খাই নষ্ট কৰি দিয়ে, যাক আমি চৰহা পোক বুলিও কওঁ। তেখেতে কৈছে যে আনকি এই লকাষ্ট হ'লেও কি জানিবা, এই চৰহা পোক হ'লেও কি জানিবা, কিছু আমাৰ খেতি ৰেহাই দিলেহেঁতেন, গোটেইখিনি এনেকৈ তছনছ নকৰিলেহেঁতেন। কিন্তু এই শিলাবৃষ্টিয়ে আমাৰ খেতিডৰাৰ একোই নাৰাখিলে, গোটেইখিনি নষ্ট কৰি দিলে। সেইবাবে
এই বছৰ আমি কোনো মাকৈ খেতিৰ পৰা কোনো ধৰণৰ মাকৈ আমি নাপাম। তাৰ বাবে গোটেই বছৰ আমি মাকৈ অবিহনে জীৱন অতিবাহিত কৰিব লাগিব। অৰ্থাৎ ইহঁতৰ প্ৰধান খাদ্য হ'ল মাকৈ নোহোৱাকৈ সিহঁতে খাদ্য নোহোৱাকৈ এবছৰ কটাব লাগে বুলি হতাশ মনেৰে নিজৰ ল'ৰাক কৈছে। ইয়াৰ পিছত আমি কোৱেশ্চনবিলাক আলোচনা কৰিম। কোৱেশ্চনবিলাকত আহিছে, সোনকালে আমি কোৱেশ্চনবিলাক আলোচনা কৰিম। কোৱেশ্চনৰ প্ৰথমটো হ'ল হোৱাট মেড লেঞ্চু ছ' ডিজেক্টেড এণ্ড ডিপ্ৰেছড। লেঞ্চুক কিহে ইমান হতাশ কৰি তুলিছিল? দ্য হেইল ষ্টৰ্মছ কমপ্লিটলি ডেষ্ট্ৰয়ড হিজ ক্ৰপছ হুইচ মেড হিম ভেৰি ডিজেক্টেড এণ্ড ডিপ্ৰেছড। শিলাবৃষ্টিয়ে যিয়ে তেওঁৰ মাকৈ খেতিডৰা সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল, সিয়েই তাৰ মনটোক হতাশ কৰি তুলিছিল। উইথ হুম ডিড হি শ্বেয়াৰ হিজ শ্ব'ৰ। তেখেতে কাৰ লগত নিজৰ দুখৰ বেদনাৰ কথা ব্যক্ত কৰিছিল? হি শ্বেয়াৰ্ড হিজ শ্ব'ৰ উইথ হিজ ছনছ। তেওঁ তেখেতৰ পুতেকৰ লগত এই বেদনাৰ কথা ব্যক্ত কৰিছিল। Why did he clear the hailstones with a plague of locust? লেঞ্চুৱে কিয় হেইলষ্টৰ্ম বা শিলাবৃষ্টিক কিয় লকাছৰ দলৰ লগত তুলনা কৰিছে? চৰহাপকৰ দলৰ লগত, জুমৰ লগত তুলনা কৰিছে। A plague of locust also destroys the crops but not as much as done by the hailstone. Plague of locust, চৰহাপকৰ দলেও হেইলষ্টৰ্মে যিদৰে খেতিডৰা নষ্ট কৰিছে, তেনেকৈ কিজানিবা খেতিডৰা নষ্ট নকৰিলে হেঁতেন বুলি তেখেতে অভিধাৰণা কৰিছে। ডিড দ্য লেঞ্চু এণ্ড হিজ ফেমিলি গ' হাংগ্ৰি ডেট ইয়াৰ? লেঞ্চু আৰু তেখেতৰ পৰিয়ালে সেই বছৰ ভোকে লঘনে থাকিব লগা হৈছিল নে? No, he got the help of 70 pesos from the post office staff to run his household expenditure and sow his field again. লেঞ্চুৱে ঈশ্বৰলৈ টু গডলৈ যিটো চিঠি লিখিছিল, সেই চিঠিৰ উত্তৰ পোষ্ট অফিচৰ মাষ্টৰজনে তেখেতৰ এমপ্লয়ীসকলৰ জৰিয়তে পইচা যোগাৰ কৰি দিয়াৰ ব্যৱস্থা কৰিছিল। সেইটো আমি সকলোৱে জানো। সেইবাবে সেই বছৰ তেখেতে লঘনে থাকিব লগা হোৱা নাছিল। সিহঁতে পঠিওৱা এই 70 পেচেছৰ জৰিয়তে খোৱাৰ ব্যৱস্থাৰ লগতে নতুনকৈ চহ কৰাৰ ব্যৱস্থা কৰিছিলে। এইখিনি হ'ল আমাৰ এই পেৰাগ্ৰাফৰ প্ৰশ্ন উত্তৰ। এতিয়া আমি 6 নম্বৰ পেচেজটো আলোচনা কৰিম, যিটো কিতাপৰ 5ম পৃষ্ঠাত পায়। এইটোত কোৱা হৈছে, বাট ইন দ্য হাৰ্টছ অফ অল হু লিভড ইন ডেট চলিটাৰী হাউচ ইন দ্য মিডিল অফ দ্য ভেলি দেয়াৰ ৱাজ এ ছিংগল হপ, help from God. Don't be so upset, even though this seems like a total loss. Remember, no one dies of hunger. That's what they say, no one dies of hunger. সিহঁতে সেই বছৰৰ যিটো শস্য খেতিৰ নষ্ট হৈছিল, তাৰ বাবে সিহঁতৰ অন্তৰবিলাক ভাঙি গৈছিল। যদিও সিহঁতৰ ঘৰত থকা সেই একমাত্ৰ ঘৰটোত থকা পৰিয়ালবৰ্গৰ মনটো ভাঙি গৈছিল। যদিও তথাপিও সিহঁতৰ মাজত একমাত্ৰ এটা আশা আছিল। সেই আশাটো হ'ল ঈশ্বৰৰ পৰা পোৱা সহায়। তাৰ বাবে সিহঁতে কোৱাকুই কৰিছিল যে ইমান হতাশ হ'ব নালাগে। যদিও বা আমাৰ গোটেইখিনি নষ্ট হৈ গৈছে, তথাপিও ইমান হতাশ হ'ব নালাগে, কাৰণ পৃথিৱীত এতিয়ালৈকেও কোনোবাই কেতিয়াও নোখোৱাকৈ মৰা আমি পোৱা নাই। পৃথিৱীত কেতিয়াও কোনো নোখোৱাকৈ মৰি নাথাকে, কিবা নহয় কিবা এটা উপায় ওলায়। সেইবাবেই কৈছে ন' ওৱান ডাইজ অফ হাংগাৰ। সেইবাবে সিহঁতে কৈছে ন' ওৱান ডাইজ অফ হাংগাৰ। ইয়াৰ প্ৰশ্ন উত্তৰবিলাক আমি থৰতে আলোচনা কৰিম। হু লিভড ইন ডেট চলিটাৰী হাউচ। প্ৰথম প্ৰশ্নটো কোৱা হৈছে, এই একমাত্ৰ নিসংগ ঘৰটোত কোনে বসবাস কৰিছিল? লেঞ্চু লিভড উইথ হিজ ফেমিলি ইন ডেট চলিটাৰী হাউচ। লেঞ্চু তেখেতৰ পৰিয়ালবৰ্গৰ সৈতে সেই ঘৰটোত বসবাস কৰিছিলে। হোৱাট ছিংগল হপ দে হেড লেফ্ট উইথ। সিহঁতৰ মাজত একমাত্ৰ কোনটো আশা বৰ্তি আছিল?
they had left with the single hope of getting some help from God. সিহঁতৰ মাজত একমাত্ৰ আশাটো আছিল ঈশ্বৰৰ পৰা কিবা এটা পোৱাৰ আশা। সেইবাবে কথাতে কয় যে যার রক্ষাকর্তা কোনো না থাকে একমাত্র ঈশ্বরে তার রক্ষাকর্তা হয় দেখা দিয়ে। ইয়াত প্ৰশ্ন উত্তৰখিনি আমি পালোঁ। কোৱা হৈছে হু লিভড ইন ডেট চলিটাৰী হাউচ, এই ঘৰটোত কোনে বসবাস কৰিছিল? লেঞ্চু ইয়াৰ পৰিয়ালবৰ্গৰ সৈতে বসবাস কৰিছিল। 3 নম্বৰ প্ৰশ্নৰ পৰা হাউ ডিড দ্য স্পিকাৰ কনচল হিজ ফেমিলি, বক্তাই নিজৰ পৰিয়ালবৰ্গৰ কিদৰে সান্তনা দিছিল? He consoled his family by reminding that no one ever dies of hunger. তেখেতে নিজৰ পৰিয়ালবৰ্গক সান্তনা দিছিল যে দেখা পৃথিৱীত কোনো কেতিয়াও নাখায়, নমৰে, ঈশ্বৰে চবৰে কিবা নহয় কিবা এটা খোৱাৰ ব্যৱস্থা কৰি দিয়ে। What does it show about the speaker? বক্তাজনে যে এইদৰে কৈছিল যে no one dies of hunger, এই কথাটোৰ জৰিয়তে বক্তাজনৰ কি ভাৱ প্ৰকাশ পাইছে? বক্তাজনে আচলতে কি ক'ব খুজিছে বা বক্তাজনৰ মনৰ কি ভাৱ আমি বিচাৰি পাওঁ? বক্তাজনে আচলতে ইয়াৰ জৰিয়তে ক'ব বিচাৰিছে যিটো কথা তাৰ পৰাই আমি বুজিব পাৰোঁ যে মানুহজনৰ ঈশ্বৰৰ প্ৰতি কেনেধৰণৰ বিশ্বাস আছে। তেখেতে কৈছিল ইট শ্ব'জ, তেখেতে কোৱা কথাৰ পৰা যিটো আমি ধাৰণা কৰিব পাৰোঁ তাৰ জৰিয়তে আমি উত্তৰটো এনেকৈ লিখিম, ইট শ্ব'জ দ্য স্পিকাৰ্ছ আনশেকেন ফেইথ ইন গড এণ্ড হিজ মাৰ্চি। তেখেতৰ ঈশ্বৰৰ প্ৰতি থকা অগাধ বিশ্বাস আৰু শ্ৰদ্ধাৰ কথা ইয়াৰ জৰিয়তে আমি জানিব পাৰোঁ। আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰিলোঁ। মই আশা কৰোঁ এইখিনি প্ৰশ্ন উত্তৰৰ জৰিয়তে যিখিনি অতিৰিক্ত প্ৰশ্ন উত্তৰ প্ৰদান কৰা হ'ল এইখিনি যদি আমাৰ মেট্ৰিকত অৱতীৰ্ণ হ'ব খোজা ছাত্ৰ ছাত্ৰীসকলে ভালদৰে অধ্যয়ন কৰে, ইয়াৰ পৰা বহুত উপকাৰ হ'ব সিহঁতৰ। আৰু এনেকুৱা ধৰণৰ বিভিন্ন ছাবজেক্টৰ, ইংৰাজীৰে হওক, বিজ্ঞানৰে হওক, গণিতৰে হওক, ছ'চিয়েলৰে হওক, যিকোনো বিষয়ৰে যদি কাৰোবাৰ তেনেকুৱা ধৰণৰ সলিউশ্যন লাগে তেনেহ'লে মোৰ হোৱাটছএপ নম্বৰ 8638953846ত প্ৰশ্নবোৰ হোৱাটছএপ কৰিলে মই সিহঁতৰ কাৰণে নতুনকৈ ভিডিঅ' এটা বনাই সিহঁতৰ সেই পাঠটোৰ সমাধান দিয়াৰ ব্যৱস্থা কৰিম। গতিকে মোৰ চেনেলটো যদি ভাল পায় তেনেহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে ইয়াৰ জৰিয়তে মই উৎসাহ পাম যাতে আপোনালোকৰ কাৰণে বিভিন্ন অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সহায় হোৱাকৈ বিভিন্ন ধৰণৰ ভিডিঅ' মই বনাই থাকিব পাৰোঁ। ধন্যবাদ। জয় আই অসম।